স্টুডেন্টস আজি পৰা আমি আৰম্ভ কৰিব গৈ আছো প্ৰস্তুতি 2023 HSLC এক্সামৰ বাবে যোৱাবাৰ মই HSLC এক্সামৰ বাবে প্ৰিপাৰেচন ভিডিও বিলাক দিউতে অলপ প্ৰবলেম হৈছিল যাৰ বাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে মানে কমপ্লিটলি উপকৃত হ'ব পৰা নাছিল কিন্তু মই এটো স্টেপ লৈছো এবাৰ প্ৰথম অৱস্থাৰ পৰা 1 এপ্ৰিলত আজি 1 এপ্ৰিল আৰু তোমালোকৰ হয়তো আজি পৰা স্কুল বহিছে বা কাৰবা 4 তাৰিখে খুলিব পাৰে তো কি হয় আমি যেতিয়া প্ৰথমবাৰ ভালদৰে প্ৰস্তুতি কৰো তেতিয়া আমাৰ কি হয় ৰিজাল্টটো ভাল পাও আমি কিন্তু বহুতে কি হয় প্ৰথমবাৰ যেতিয়া মানে প্ৰিপাৰেচন কিনি ভালদৰে নলয় প্ৰস্তুতিখিনি যেতিয়া ভালদৰে তেওঁলোকে নলয় তেতিয়া কি হয় লাষ্টত হাবাথৰি খাবলগীয়া হয় তো সেই যাতে তোমালোকৰ সিচুৱেচন তেনেকুৱা নহওক তোমালোক সকলোৱে যাতে ভাল ৰিজাল্ট কৰিব পাৰা কাৰণ আমি আজিৰ পৰা ষ্টাৰ্ট কৰিব গৈ আছো HSLC 2023 প্ৰিপাৰেচন তো আহা ভিডিও ষ্টাৰ্ট কৰো প্ৰথমতে তোমালোকৰ এটা কনফিউজন মই দূৰ কৰিব বিচাৰিছো যে কনফিউজনটো হৈছে যে যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়া এটা টুইট কৰিছিলে আৰু সেই টুইটটোৰ পৰা মানে বহুতে মানে টুইটটো ভালদৰে মানে মিনিংটো নুলিয়াই পেলাই তেওঁলোকে মানে ভাবি আছে যে HSLC 2023 টো কেনসেল কৰা হৈছে বহুতে মোৰ মেসেজ কমেন্ট বক্সত কমেন্টটো কৰিছে আৰু মেসেজও কৰিছে তো ইয়াত তোমালোকে এটা বস্তু বুজিব পাব লাগিব মই ট্ৰাই কৰিম ইয়াত তোমালোকক টুইটটো দেখাবলৈ তো টুইটটোত লিখা আছে ধুনিয়াকে যে তেওঁ কৈছে যে হাই স্কুল শিক্ষান্ত পৰীক্ষা শেষ হৈছে মানে ভালদৰে মানে মই জাস্ট A to Z মই ক'ব নোৱাৰিম মুখস্থ নাই মোৰ মেসেজটো তো ডাইৰেক্টলি মই কৈছো যে তেওঁ কৈছে যে HSLC এক্সাম মানে হুকলমে পাৰ হৈ গৈছে কিন্তু সেইবাৰৰ বাবে অনুষ্ঠিত হোৱা হাই মাদ্ৰাজা তো হাই মাদ্ৰাজা তোমালোকে জানা যে যিসকল মাদ্ৰাজা স্কুলত পঢ়ে তেওঁলোকৰ বাবে কি হয় HSL টোৰ কি বুলি কোৱা হয় হাই মাদ্ৰাজা বুলি কোৱা হয় আৰু সেই হাই মাদ্ৰাজা এক্সাম যেহেতু মাদ্ৰাজা স্কুলসমূহ উঠাই দিয়া হৈছে গতিকে সেই হাই মাদ্ৰাজা এক্সামটো 2022 তে শেষবাৰৰ বাবে আছিল কিন্তু HSLC এক্সামটো শেষবাৰৰ বুলি কোৱা নাই তোমালোকে যদি এবাৰ টুইটটো ভালদৰে পঢ়া তোমালোকে নিজে হেতু বুজি পাবা তো হেতু কনফিউজন নাৰাখিবা যে HSLC আমাৰ 2023 টো নহব নেকি হেতু কনফিউজন তোমালোকৰ একদম দূৰ কৰি লোৱা আৰু এটা কনফিউজন তোমালোকে দূৰ কৰি লিবা যে বহুতে যোৱাবাৰ ভাবিলে যে কৰোনাৰ কাৰণে আমাৰ HSLC এক্সাম নহয় গতিকে বহুতে একদম ফাৰ্ষ্টৰ পৰা স্লো হৈ গল নপঢ়িলে গতিকে ভোটৰে কি হৈছে তেওঁলোকৰ এক্সপেক্টেড ৰিজাল্টটো তেওঁলোকে হয়তো নাপাব তেওঁলোকে যিমানখিনি মানে ভাবিছিলে বা যিমানখিনি তেওঁ প্ৰথম ভাবিছিল যে মই ইমানখিনি ৰিজাল্ট কৰিম কিন্তু তেওঁলোকে হয়তো হেতু ৰিজাল্ট কৰিব নোৱাৰিব কাৰণ তেওঁলোকে আগৰবাৰ ভালদৰে পঢ়া নাই গতিকে হেতু কনফিউজনৰ ৰাখিবা যে কৰোনাৰ কাৰণে কৰোনা আহিব আকৌ আমাৰ এক্সাম কেনসেল হ'ব হেতু তোমালোকে কনফিউজন একেবাৰে নাৰাখিবা এতিয়া আইছো প্ৰস্তুতিৰ কথা লৈ এটা বহুতে খুদিছে যে স্যাৰ মডেল কিনিম নে কি মডেল ভাল হ'ব তেনে ধৰণে বহুতে কমেন্টও কৰিছে বা মেসেজও কৰিছে তো আমি এটা কথা বুজি পাব লাগিব যে আমি কিন্তু মডেল পঢ়াটো ঠিক নহয় মডেল আমি কেতিয়াবা বহুতে মডেল লয় মানে কি কয় সাবজেক্টটো ভালদৰে বুজিবলৈ লয় বা কিবা কনফিউজ থাকিলে হেতু কনফিউজনটো দূৰ কৰিবলৈ লয় কিন্তু মডেল ল'ব লাগিব যে এটো কোনো কথা নাই তোমালোকে মডেল নোলোৱাকৈ পঢ়িলে বেছি ভাল হয় কাৰণ তোমালোকে চ্যাপ্টাৰ যেতিয়া তোমালোকৰ সাবজেক্ট বিলাক আছে তোমালোকৰ যি হক ইংলিশ হক ম্যাথছ হক যিকোনো আছে তো তোমালোকৰ কোৱেশ্চন বিলাক কিন্তু এই কিতাপৰ পৰা আহে তোমালোকে যোনখিনি কিতাপ তোমালোকৰ আছে যোনখিনি কিতাপ তোমালোকৰ হয়তো কিনিছা তো সেই কিতাপখনতে গুটেখিনি আছে মডেলত যে এক্সট্ৰাকে কিবা নতুন বস্তু আছে তাত কোনো কথা নাই তোমালোকে যদি থৰলি তোমালোকে যদি কিতাপখিনি পঢ়ি যোৱা তোমালোকৰ ৰিজাল্ট 100% ভাল হ'ব কিন্তু বহুতে কি ভুল কৰে তেওঁলোকে কি কৰে কিতাপখন সাইডত থয় মডেল পঢ়ি থাকে প্ৰথম অৱস্থাতে কি কৰিলে কিতাপ কিনাৰ লগে লগে মডেলখিনিও কিনি ললে কিতাপখিনি বাদ দিলে মডেলখিনি পঢ়া ষ্টাৰ্ট কৰিলে কাৰণ তাত কি হয় সহজ হয় কাৰণ তাত কোৱেশ্চন আনসাৰ লিখা আছে ডাইৰেক্টলি কোৱেশ্চন আনসাৰ পঢ়িলো মুখস্থ কৰিলো গলো হৈ গলো এক্সামত লিখিলো হৈ গল কিন্তু তেনে ধৰণে কৰিলে তোমালোকৰ ৰিজাল্ট বেয়া হোৱাৰ মেইন কাৰণ হেতু কাৰণ তোমালোকে মডেলৰ পৰা লিখি থৈ আহা মানে তোমালোকে মডেলৰ পৰা গবলে HSLC এক্সামত লিখি থৈ আহা তাৰ পিছত কি হয় যেতিয়া জনে চাই বহিখন তেওঁলোকে স্যাটিসফাইড নহয় আৰু তেওঁলোকে নম্বৰ কাটি দিয়ে মানে কমাই দিয়ে কিহৰ কাৰণে কমাই যে মডেল বিলাক চাবাচোন বজাৰত বেছি ব্ৰ্যান্ডৰ মডেল মানে বেছি মানে ব্ৰ্যান্ডৰ মডেল নাই বহুতে কি কৰে এখন মডেলে ফলো কৰি থাকে যাৰ ফলত কি হয় বহুতৰে সেম আনসাৰ লিখি থয় মানে HSLC বহুতৰে সেম আনসাৰ লিখে বহুতে সেম আনসাৰ লিখে আৰু জুনে বহিখন চাই তেওঁলোকে গম পায় যে কিহতে কি কৰিছে মডেল পঢ়ি পেলে ইয়াত লিখি থৈ গৈছে গতিকে তেওঁলোকে কি কৰে নম্বৰটো মানে ফুল মাৰ্কস দিবলৈ তেওঁলোকে নিবিচাৰে তো তোমালোকে হেতু কাম নকৰিবা তোমালোকে কিতাপ পঢ়া কিতাপ যদি তোমালোকে একদম A to Z গুটেখিনি ভালকে পঢ়ি যোৱা তোমালোকৰ মানে নহাটো চান্স নাই মানে কিতাপৰ পৰা গুটেখিনি যেহেতু আহে তোমালোকৰ ইনসাইড কোৱেশ্চন হক বা কিতাপ যোনখিনি পাঠ ভিত্তিক আছে সেই গুটেখিনি কোৱেশ্চন তোমালোকৰ যোনখিনি পাঠ্যপুথি আছে সেই গুটেখিনি তাতে আছে গতিকে ইয়াৰ পৰা বাহিৰত তোমালোকে যাব নালাগে তোমালোকে জাস্ট কিতাপখন পঢ়া কি কোৱেশ্চন
আছে তোমালোকে সেইখিনি নোট কৰি যোৱা তোমালোকৰ নিজে নিজে ক্লিয়াৰ হৈ গৈ থাকিব বস্তুখিনি এটা বহুতে মোক সুধিব যে মোৰ প্ৰবলেম এটা আছে যে ইংলিশ মই ভালদৰে বুজি নাপাওঁ গতিকে মোৰ মডেলখন লাগে ইংলিশৰ ওয়াৰ্ড মিনিংখিনি বুজিবলৈ ডিকশনাৰি ইউজ কৰিব পাৰা তাৰ কাৰণে তোমালোকে ডিকশনাৰি ইউজ কৰিব পাৰা ডিকশনাৰিত সেই ওয়াৰ্ড মিনিংখিনি উলিয়াই পেলাই যেতিয়া তোমালোকে পঢ়িবা তোমালোকৰ বেছিকে মনত ৰব তেতিয়া সেই ওয়াৰ্ড মিনিংখিনি বেছিকে মনত ৰব তো সেইটো তোমালোকে কৰিব পাৰা আৰু যদি বেছি প্ৰবলেম হয় কিবা এটা মডেল এখন চাই পেলাই জাস্ট চাব পাৰা আৰু ওপৰৰ পৰা চাব পাৰা যে এইখিনি মিনিং এইখিনি তো সেইখিনি তোমালোকে চাব পাৰা কিন্তু মডেলৰ ওপৰত বেছি ডিপেন্ড নকৰিবা এতিয়া আহিছো আৰু এটা কথালৈ যে তোমালোকে মানে এছএছএলসি এক্সামৰ বাবে মেন্টালি মানে আমাৰ মানে মানসিকভাৱে আমি কি কৰিব লাগিব প্ৰস্তুত হ'ব লাগিব কিহৰ কাৰণে যে আমি যদি মানসিকভাৱে যদি আমি প্ৰস্তুতি নচলাও আমি যদি ফাৰ্স্ট অফ অল আমি যদি নিজকে প্ৰস্তুত কৰি নলও তোমালোকে যিমানে প্ৰস্তুতি নচলোৱা ওপৰে কেউ কাম নিদিব গতিকে প্ৰস্তুত হ'বলৈ মানসিকভাৱে তোমালোকে এটা ৰিজাল্ট সেট কৰিব লাগিব তো মানসিকভাৱে মানে প্ৰস্তুতি চলাবলৈ তোমালোকে এটা নিজকে নিজে এটা প্ৰমিস কৰিব লাগিব যে মই এইটো ৰিজাল্ট কৰিম ইমান পাৰ্সেন্ট মই এবাৰ মানে আনি দেখাই দিম তোমালোকৰ প্ৰিভিয়াস ৰিজাল্ট তোমালোকে ক্লাস 9 to 10 পঢ়োতে যি ৰিজাল্ট নাছিলে কাৰণ কোনবা হয়তো 30% 40% ৰিজাল্ট আছিল হেতু কিন্তু মেটাৰ নকৰে যে মোৰ 40% মই পাই পেলাই পাস কৰিছো এবাৰ মই কি 90% পাব পাৰিম নেকি তো হেতু তোমালোকৰ মেটাৰ নকৰে তোমালোকে যদি ভালদৰে ষ্টাডি কৰা এতিয়া তোমালোকে বহুত 90% আনিব পাৰিবা কোনবা যদি 40% পাই পেলাই পাস হৈছে তেওঁলোকৰ 90% আনিব পাৰে এছএছএলসি এক্সামত এনেকুৱা ৰেকৰ্ডো আছে গতিকে হেতু তোমালোকে চিন্তা কৰিব নালাগে যে আমি পাৰিম নেকি তো নিজকে প্ৰস্তুত কৰা নিজকে কথা দিয়া যে মই এইটো পাৰ্সেন্টেজ আনি দেখাম তো তোমালোকে হয়তো কৰবাত লিখিব পাৰা হেতু কথা তোমালোকে কৰবাত লিখি থব পাৰা তো লিখি পেলা যাতে সদায় যাতে তোমালোকৰ নজৰত পৰি থাকে যে মোৰ টাৰ্গেট ইমান পাৰ্সেন্ট তো হেতু তোমালোকে কাম প্ৰথমতে নিজকে প্ৰস্তুত কৰি লবা তেনেদৰে এইছো পঢ়া-শুনাৰ ক্ষেত্ৰত যে পঢ়া-শুনাৰ ক্ষেত্ৰত কি কৰিছে বহুতেটো বাৰু পঢ়ে বহুতে টিউচন লয় স্কুল যায় তো তোমালোকৰ সেলফ ষ্টাডিৰ কাৰণে টাইম লাগে আমি যেতিয়া স্কুল যাও স্যাৰ বাইদেউসকলে আমাক পঢ়ায় আমি পঢ়িলো হৈ গল টিউচন যায় স্যাৰ বাইদেউসকলে বুজে আমাৰ হৈ গল কিন্তু নিজৰ সেলফ ষ্টাডিৰ কাৰণে টাইম লাগিব আমি কিমানখিনি বুজি পালো সেইখিনি আমি জানিবলৈ আমি কি লাগিব আমি নিজে পঢ়াৰ এটা টাইম উলিয়াব লাগিব আৰু সেলফ ষ্টাডি মানে মেইন হৈছে আমাৰ সেলফ ষ্টাডি আমি বাহিৰৰ পৰা যিমানে নলেজ নবুটাও কিয় যেতিয়া আমি আহি পেলাই নলেজখিনি একগোট নকৰিম তেতিয়ালৈকে কিন্তু আমাৰ সেলফ ষ্টাডি মানে তেতিয়ালৈকে আমাৰ ষ্টাডি কমপ্লিট নহব গতিকে তোমালোকে যিমানে স্কুল নোযোৱা যিমানে টিউচন নোযোৱা তোমালোকে সেলফ ষ্টাডিৰ কাৰণে কমসে কম 1 ঘণ্টা ৰাখিব লাগে তো কি কৰিব লাগিব তোমালোকে ধৰা এটা দিনত স্কুল গলা টিউচন গলা কিন্তু ৰাতি হক বা ৰাতিপুৱা হক তোমালোকে 1 ঘণ্টা আহি পেলাই চাবা যে মই আজি কি পঢ়িলো ম্যাক্সিমাম ৰাতিয়ে কৰিব লাগিব কামটো যে তোমালোকে এটো বস্তু চাব লাগিব যে মই আজি কি পঢ়িলো স্কুলত কি পঢ়িলো টিউচনত কি পঢ়িলো সেইখিনি এবাৰ ষ্টাডি কৰিবা যে মই কি শিকিলো এইখিনি আজি মোৰ শিকা হৈ গল তো সেইখিনি তোমালোকে ষ্টাডি কৰিব লাগিব তেতিয়া তোমালোকে ডে টু ডে যেতিয়া তোমালোকে সেই বস্তুখিনি ক্লিয়াৰ কৰি গৈ থাকিবা পিছলে প্ৰবলেম নাথাকে পিছলে প্ৰবলেম কাৰ থাকে যিসকলে প্ৰথমবাৰ ভালদৰে নপঢ়ে তেওঁলোকৰ পিছলে গৈ প্ৰবলেম হয় গতিকে তোমালোকে যদি অলপ এতিয়া যদি প্ৰেক্টিস কৰি যোৱা অলপকে যদি তোমালোকে পঢ়ি যোৱা নেক্সট তোমালোকৰ সভা 2023 তোমালোকৰ ভাল ৰিজাল্ট হ'ব গতিকে আগৰ পৰা বহি নাথাকি আগৰ পৰা যদি আমি ষ্টাৰ্ট কৰো আমাৰ ভাল ৰিজাল্ট হ'ব বহুতে কি কৰে বহি থাকে যে এক্সাম বহুত দেৰি আছে আমি পঢ়িম আৰু লাহে পঢ়িলে হৈ যাব কিন্তু এই লাহে বুলি কওতে গৈ পেলাই কি হয় এক্সাম পাই যাহি তেওঁলোকৰ পঢ়া-শুনা একো নহয় তো তোমালোকে হেতু কাম কৰিবা এতিয়া পৰা ষ্টাৰ্ট কৰা আজি পৰা ষ্টাৰ্ট কৰি তোমালোকে যেতিয়া আজি পৰা এবছৰ বা 13 মাহ অধ্যয়ন পিছত যেতিয়া তোমালোকৰ এক্সাম হ'ব তোমালোকে এটা ভাল ৰিজাল্ট এটা কৰিব পাৰিবা মই আশা কৰিছো তো আজি ভিডিওটো বেছি দীঘলীয়া নকৰো আৰু বহুত তোমালোকক কবলীয়া বহুত কথা আছে তো তোমালোকক মই এটা দায়িত্ব দিছো যে তোমালোকৰ লগৰ কোনোবা থাকক বা তোমালোকৰ যদি কোনোবা যদি হয়তো এছএছএলসি 2022 দিয়া সকলো চাই আছে ভিডিওটো তো তোমালোকৰ ভাই ভন্টি থাকক তাৰ লগত এংগেজ কৰা আমাৰ চেনেলত আমি এই ধৰণৰ নতুন ভিডিও আনি থাকিম তো সাবস্ক্ৰাইবটো তেওঁলোকে নিজে কৰি ল'ব যদি ভাল লাগে ভিডিও তো সাবস্ক্ৰাইব কৰিব নালাগে জাস্ট সাজেষ্ট কৰিবা যে এইটো চেনেল চাব পাৰে তো আজি ভিডিওটো ইয়াতে শেষ কৰিলো কেনে পালে ভিডিওটো আৰু যিসকল নতুন আছে মানে 2023 এক্সাম দিবলগীয়া তেওঁলোকে কমেন্ট কৰক তো আজি ভিডিওটো এটা শেষ কৰিলো কিপ ওয়াচিং ইউ ক্যান লার্ন